কিন্তু আজিতো যোৱা 4 দিনৰ পৰা মোৰ পত্নী আৰু মোৰ কন্যা সন্তানটি ধৰি লওক বিহু খাবলৈ যাওঁ বুলি কৈ ঘৰৰ পৰা ওলাই গৈছিলে, কিন্তু আজিলৈকে মানে ঘৰলৈ ঘূৰি অহা নাই। তেওঁ নিৰুদ্দেশ হৈ আছে। এজাহাত দিছো থানাত মানে চব তেওঁলোকে চাই আছে। তথাপিতো মই অসমৰ ৰাইজক এটা আহ্বান জনাওঁ যে মোৰ কন্যা সন্তানটি আৰু মোৰ ৱাইফক কোনোবাই যদি সন্ধান উলিয়াই দিব পাৰে, তেওঁক মই মোৰ ফালৰ পৰা 10,000 টকা পুৰস্কাৰ মই দিম, যদি মোক অকণমান সহায় কৰক। আপুনি আপোনাৰ যি পৰিয়ালবৰ্গ আছে, আত্মীয় আছে, দূৰ দূৰণিত আপোনাৰ বংশৰ মানুহ আছে, তেওঁলোকৰ লগত যোগাযোগ কৰিছে নেকি? কৈছো সকলোৰে ঘৰত কৈছো। কাৰো ঘৰলৈ তেনেকে যোৱা নাই বুলি কৈছে। বিচাৰ খোটা কৰি আছো। এনে কি সন্দেহ কৰিছে আপুনি? সন্দেহটো তেনেকুৱা একো নাই বাৰু, কিন্তু মোকতো তেনেকে ক'বাতো ঘৰলে বিহু খাবলৈ যাওঁ বুলি কৈয়েতো ওলাই গৈছে। গৈ থাকে তেনেকে। ধৰি লওক ময়ো ঘৰত নাথাকো, আগতেও যায়। ময়ো মানে ঘৰত নাথাকো, মই বাহিৰত কাম কৰো। এতিয়া ঘৰত নথকা অৱস্থাত মোক কৈছে যে মই লগৰ ছোৱালীজনী বিহু খাবলৈ ঘৰলৈ যাওঁ। মোৰতো ঠিক আছে যা, কিন্তু সেই দিনটোৰ পৰা ধৰিয়ে মানুহ ঘৰত নোহোৱা হ'ল। মোবাইলটো অফ, মোবাইল নাম্বাৰটো অফ। আৰু যদি কোনোবাই সন্ধান পায়, মই নাম্বাৰ এটা দিছো, এই নাম্বাৰটোত মোক যোগাযোগ কৰিলে হ'ব। আৰু যোনে মোক সন্ধান উলিয়াই দিব মোৰ ছোৱালীজনী আৰু মোৰ ৱাইফক, তেওঁক মই 10,000 টকা মোৰ ফালৰ পৰা উপহাৰ দিম। মোৰ ছোৱালীজনী 7 বছৰ হৈছে। বিয়া পতা আপোনাৰ কিমান বছৰ? বিয়া পতা মই 2016 চনত পাতিছিলো। মাকৰ ঘৰলৈ গৈছে নি খবৰ ল'লে? মই সকলোৰে ঘৰত খবৰ লৈছো, পৰিয়ালৰ চবৰে ঘৰত খবৰ লৈছো, কাৰো ঘৰলৈ নাই যোৱা। আজি কেইদিন হ'ল? 4 দিন হ'ল। আৰক্ষীয়ে কৈছে আমিও তালাচী চলাই আছো, কিন্তু আমি সন্ধান পালে আপোনাক খবৰ দিম, তেনেকে কৈছো। কিন্তু আজিতো যোৱা 4 দিনৰ পৰা মোৰ পত্নী আৰু মোৰ কন্যা সন্তানটি ধৰি লওক বিহু খাবলৈ যাওঁ বুলি কৈ ঘৰৰ পৰা ওলাই গৈছিলে, কিন্তু আজিলৈকে মানে ঘৰলৈ ঘূৰি অহা নাই। তেওঁ নিৰুদ্দেশ হৈ আছে। এজাহাত দিছো থানাত মানে চব তেওঁলোকে চাই আছে। তথাপিতো মই অসমৰ ৰাইজক এটা আহ্বান জনাওঁ যে মোৰ কন্যা সন্তানটি আৰু মোৰ ৱাইফক কোনোবাই যদি সন্ধান উলিয়াই দিব পাৰে, তেওঁক মই মোৰ ফালৰ পৰা 10,000 টকা পুৰস্কাৰ মই দিম, যদি মোক অকণমান সহায় কৰক। আপুনি আপোনাৰ যি পৰিয়ালবৰ্গ আছে, আত্মীয় আছে, দূৰ দূৰণিত আপোনাৰ বংশৰ মানুহ আছে, তেওঁলোকৰ লগত যোগাযোগ কৰিছে নেকি? কৈছো সকলোৰে ঘৰত কৈছো, কাৰো ঘৰলৈ তেনেকে যোৱা নাই বুলি কৈছে। বিচাৰ খোটা কৰি আছো। এনে কি সন্দেহ কৰিছে আপুনি? সন্দেহটো তেনেকুৱা একো নাই বাৰু, কিন্তু মোকতো তেনেকে ক'বাতো ঘৰলে বিহু খাবলৈ যাওঁ বুলি কৈয়েতো ওলাই গৈছে। গৈ থাকে তেনেকে। ধৰি লওক ময়ো ঘৰত নাথাকো, আগতেও যায়। ময়ো মানে ঘৰত নাথাকো, মই বাহিৰত কাম কৰো। এতিয়া ঘৰত নথকা অৱস্থাত মোক কৈছে যে মই লগৰ ছোৱালীজনী বিহু খাবলৈ ঘৰলৈ যাওঁ। মোৰতো ঠিক আছে যা, কিন্তু সেই দিনটোৰ পৰা ধৰিয়ে মানুহ ঘৰত নোহোৱা হ'ল। মোবাইলটো অফ, মোবাইল নাম্বাৰটো অফ। আৰু যদি কোনোবাই সন্ধান পায়, মই নাম্বাৰ এটা দিছো, এই নাম্বাৰটোত মোক যোগাযোগ কৰিলে হ'ব। আৰু যোনে মোক সন্ধান উলিয়াই দিব মোৰ ছোৱালীজনী আৰু মোৰ ৱাইফক, তেওঁক মই 10,000 টকা মোৰ ফালৰ পৰা উপহাৰ দিম। মোৰ ছোৱালীজনী 7 বছৰ হৈছে। বিয়া পতা আপোনাৰ কিমান বছৰ? বিয়া পতা মই 2016 চনত পাতিছিলো। মাকৰ ঘৰলৈ গৈছে নি খবৰ ল'লে? মই সকলোৰে ঘৰত খবৰ লৈছো, পৰিয়ালৰ চবৰে ঘৰত খবৰ লৈছো, কাৰো ঘৰলৈ নাই যোৱা। আজি কেইদিন হ'ল? 4 দিন হ'ল। আৰক্ষীয়ে কৈছে আমিও তালাচী চলাই আছো, কিন্তু আমি সন্ধান পালে আপোনাক খবৰ দিম, তেনেকে কৈছো।